নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছামিজ গভৰ্ণমেণ্ট জব। এই মুহূৰ্তত আপোনালোকৰ বাবে অসম চৰকাৰৰ হাতত পুনৰ এটা বিষয়ৰ পৰা মুকলি হৈছে কিছুমান গ্ৰেড 3 আৰু গ্ৰেড 4 চাকৰি হয়। এই চাকৰিখিনিৰ কাৰণে আপোনালোকে কেনেদৰে আবেদন কৰিব পাৰিব, চাকৰিখিনি কি হয়, এই সকলোখিনি কথা এই ভিডিঅ'টোত আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আৰু যিখিনি ভেকেঞ্চি ডিছকাছ কৰাব, সেই ভেকেঞ্চিখিনিৰ কাৰণে আপোনালোকক কোনো এক্সাম দিয়াৰ প্ৰয়োজন নাই। অনলি আপোনালোকৰ ইণ্টাৰভিউ বেছত আপোনালোকৰ চিলেকশ্যনসমূহ কৰা হ'ব। আহক কাৰ্যসূচীটো আৰম্ভ কৰোঁ। এইটো আপোনালোকে দেখিব যে নলবাৰী জুডিচিয়েল ফালৰ পৰা ভেকেঞ্চিখিনি আছে 2024 বৰ্ষৰ কাৰণে অফিচ এছিষ্টেণ্ট আৰু পিয়নৰ ভেকেঞ্চি আহিছে। আপোনালোকে দেখিব পাৰিছে নেম অফ অৰ্গেনাইজেশ্যন ডিষ্ট্ৰিক্ট এণ্ড ছেছন জজ নলবাৰী আৰু লাষ্ট ডেটটো দিয়া আছে 21/6/2024 মানে আপোনালোকে জুন মাহৰ 21 তাৰিখলৈকে ভেকেঞ্চি কেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। টোটেল ভেকেঞ্চি আছে দুটা। নেম অফ দ্য পোষ্ট আছে অফিচ এছিষ্টেণ্ট পিয়নৰ ভেকেঞ্চি। মোড অফ এপ্লিকেশ্যন অফলাইন যোগে কৰিব পাৰিব। কেটেগৰী আছে আছাম গভৰ্ণমেণ্টৰ জব হয়। জব লোকেশ্যন আছে আছাম নলবাৰী। অফিচিয়েল ৱেবছাইট আছে nalbari.bcode.gov.in হয়। আৰু যদি আপোনালোকে ইণ্টাৰেষ্টেড দেন আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। অফিচ এছিষ্টেণ্টৰ কাৰণে এটা ভেকেঞ্চি আছে। চেলাৰী আপোনালোকক দিয়া হ'ব 15,000 টকা পাৰ মান্থকৈ আপোনালোকে পাব। মোড অফ ৰিক্ৰুইটমেণ্ট আপোনালোকৰ ৰিটেন টেষ্ট হ'ব, কম্পিউটাৰ স্কিল ইণ্টাৰভিউ হ'ব। আৰু যদি নেম অফ দ্য পোষ্ট আছে পিয়ন গ্ৰেড 4 পোষ্টটোৰ ক্ষেত্ৰত কোনো আপোনালোকৰ এক্সাম নহয়। অনলি আপোনালোকে এটা পাৰ্চনেল ইণ্টাৰভিউটো পাছ কৰিলে আপোনালোকৰ চাকৰিসমূহ হৈ যাব। আৰু আবেদনসমূহ কৰিবলৈ বয়সৰ সীমা 18 পৰা 40 বছৰ আৰু এজ লিমিটৰ বুলি ক'বলৈ জানে সেইটোৱে হয়। আৰু যিটো এডুকেশ্যন কোৱালিফিকেশ্যন অফিচ এছিষ্টেণ্টৰ কাৰণে যদি আপোনালোকে গ্ৰেজুৱেশ্যন কৰিছে তেতিয়া আবেদন কৰিব পাৰিব। যিটো আপোনালোকৰ পিয়নৰ কাৰণে মাত্ৰ 8 পাছৰ পৰা আবেদন কৰিব, 8 পাছ, 10 পাছ, 12 পাছ। আৰু আপোনালোকে আবেদন কৰিবলৈ যিখন আপোনালোকৰ আছাম ষ্টেণ্ডাৰ্ড ফৰ্ম বা আছাম গেজেটেড পাৰ্টনাৰ ফৰ্ম, সেই ফৰ্মখিনি এই এড্ৰেছত পঠাই দিলে হ'ল। ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি কামটি এডিটি চেণ্টাৰ, সেই এড্ৰেছটোত পঠালে আপোনালোকৰ আবেদনসমূহ হৈ যাব। আজি ভিডিঅ' যদি ভিডিঅ' ভাল পালে লাইক কৰিব, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আজিলৈকে পৰৱৰ্তী ভিডিঅ'ত লগ পাম।